ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2026 চনৰ। আজি হৈছে জুলাই মাহৰ 19 তাৰিখ। আজি বাৰ হ'ব দেওবাৰ। আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। তিথি হ'ব শুক্লা ষষ্ঠী তিথি, তাৰপিছতে শুক্লা সপ্তমী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব উত্তৰ ফাংগুনী নক্ষত্ৰ, তাৰপিছতে হস্তা নক্ষত্ৰ আৰম্ভ হ'ব। আজি যুগ হ'ব পৰিমক যুগ, তাৰপিছতে শিৱ যুগ আৰম্ভ হ'ব। আজি কৰণ হ'ব কৈলৱকৰণ, তাৰপিছতে তৈতিলকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব কন্যা ৰাশি, তাৰপিছতে তুলা ৰাশি আৰম্ভ হ'ব। আজি জন্মত কন্যা ৰাশি বন্ধুসকল ক্ষুদ্ৰবন মতান্তৰী বৈশ্যবন নৰগণ মৰণত ত্ৰিপদ দোষ। আজি যোগিনী পশ্চিমত, আজি পবা বায়ুকোণত। আজি সূৰ্য উদয় হ'ব 4:45 সূৰ্যাস্ত সম হ'ব 6:12। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলক কিদৰে পাৰ হ'ব বা প্ৰতিটো ৰাশিয়ে কেনেধৰণৰ সতৰ্কতা অৱলম্বন কৰিব সকলোখিনি তথ্য জানিব পাৰিব। গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। একে সময়তে আজি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বা বহু ক্ষেত্ৰতে হওক সকাহ আৰু লাভ দিব। ঘৰ মাটি গাড়ী পৰিকল্পনাত বিশেষকৈ ভাগ্যৰ সহায় পাব। আত্মবিশ্বাস ভাল থাকিব। সঠিক সময়ত লোৱাৰ সিদ্ধান্তই দীৰ্ঘদিনৰ পৰা আটকি থকা বা ৰৈ থকা কামবোৰ শেষ কৰিব। আয় বৃদ্ধি আৰু নতুন আয়ৰ পথ খুলিব বুলি কৈছে। আজি এই সময়খিনিত ছাত্ৰ যুৱকৰ বাবে নতুন পঢ়া কোৰ্চ কেৰিয়াৰৰ দিশ ঠিক কৰাৰ বাবে ভাল সময়। আজি পৰিয়ালৰ সহায় আজি যুৱক যুৱতী বা ছাত্ৰ ছাত্ৰীসকলৰ মনোবল বঢ়াব বুলি কৈছে। একে সময়তে আজি ধ্যান ৰাখিব লাগিব কিছুমান ক্ষেত্ৰলৈ। অলপ অশান্তি খৰখেদা আৰু বেছি চিন্তা বাঢ়িব পাৰে কিছু লোকৰ, গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব। আইনী বিবাদ আদালতৰ কেছ বিশেষকৈ যিসকলৰ হৈছে জনা শুনা মানুহৰ পৰা পৰামৰ্শ ল'লে ভাল হ'ব। লঘুভাৱে আপোনালোকে নল'ব, সহজভাৱে যিকোনো আইনী কাম নল'ব। পৰিয়াল সমাজত বিশেষকৈ তৰ্কৰ কথা নাভাবি বিশেষকৈ আগবাঢ়িব লাগিব। অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকিব লাগিব বুলি কৈছে। বৰ্তমান পৰিৱৰ্তনবোৰ অলপ লেহেমীয়া হ'ব, গতিকে অধৈৰ্য নহ'ব, ধৈৰ্য বজাই ৰাখি কাম কৰিব লাগিব বুলি কৈছে। আজি কেৰিয়াৰৰ ক্ষেত্ৰত কামৰ বিশেষকৈ নকৰিত আপোনালোকৰ যি চাকৰিত হওক বিশেষকৈ আগবঢ়াৰ যি স্পষ্ট সংকেত আছে। সময়মতে দায়িত্ব পালন কৰাৰ প্ৰশংসা পাব। যিসকলে সময়মতে দায়িত্বখিনি পালন কৰিব তেওঁলোকে প্ৰশংসা পাব বুলি কৈছে জ্যেষ্ঠ লোকৰ পৰা, আৰু সেইখিনি ক্ষেত্ৰত কিন্তু নিশ্চয়কৈ গুৰুত্ব দিব লাগিব বুলি কৈছে। ব্যৱসায়ীসকলৰ বাবে নতুন ডিল নতুন চুক্তি ধন লাভৰ সুযোগ থাকিব, কিন্তু প্ৰতিযোগিতাৰ বাবে মানুহে খুঁত উলিয়াব পাৰে। নথিপত্ৰ চকু মেলি চাওক। চাকৰিত নতুন দায়িত্ব প্ৰমোচনৰ যোগ। ব্যৱসায়ত ভাল সেউজ সংকেত আজিৰ দিনটোত পাব। পৰিয়ালৰ সম্পৰ্কত আৱেগিকতা থাকিব, কিন্তু আপোনজন থাকিব। বৈবাহিক জীৱনত জীৱনসংগীৰ লগত ভাল সমন্বয় থাকিব। অবিবাহিতসকলৰ বাবে ভাল বিশেষকৈ সম্বন্ধ আহিব পাৰে। প্ৰেমত তৃতীয় ব্যক্তিৰ কথাত সন্দেহ নকৰিব। খুলি আৰু শান্তিৰে কথা পাতক। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাস্থ্য সাধাৰণতে ভালে থাকিব। কামৰ চাপ দৌৰা দৌৰি মানসিক টেনশ্যনৰ বাবে ক্লান্তি পেটৰ আপোনালোকৰ যত্ন লওক। ভুল সময়ত খোৱা বেছি মছলাজাতীয় খাদ্যৰ বাবে আপোনালোকৰ সমস্যা হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। ডায়েবেটিছ BP মাইগ্ৰেইনৰ সমস্যা থাকিলে নিয়মীয়াকৈ চেকআপ কৰিব, গতিকে ধ্যান ৰাখিব। পাতল আপোনালোকে আহাৰ খাওক। সময়মতে টোপনিৰ ওপৰত গুৰুত্ব দিয়ক। ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। ওম নমঃ শিৱায়। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। বৃষ ৰাশি। আজি সৃজনীশীলতা বাঢ়িব। নতুন কাম আৰম্ভ কৰাৰ সুযোগ আহিব বুলি কৈছে। কেৰিয়াৰত আগবাঢ়ি যোৱাৰ বাবে ভাল সময়। নতুন চিনাকিয়ে সহায় কৰিব। আজি ঘৰখনৰ বাবে প্ৰয়োজনীয় বস্তু ক্ৰয় কৰাৰ পৰিকল্পনা হ'ব বুলি কৈছে। আজি পৰিয়ালে আপোনালোকৰ কথা গুৰুত্ব দিব। লিখা শিক্ষাৰ ক্ষেত্ৰত মিডিয়া ৰিচাৰ্চ ট্ৰেইনিং কাউন্সেলিং ক্ষেত্ৰৰ লোকৰ বাবে বিশেষভাৱে উজ্বলিব বুলি কৈছে। অলপ ধ্যান ৰাখিব। আজি শক্তি সদায় একে নাথাকে, মনত ৰাখিব, গতিকে মন ভাগৰি যাব পাৰে। বেছি চিন্তাই আপোনালোকক উজ্বলাব পাৰে, খৰচ বঢ়াব পাৰে, বিশেষকৈ যাত্ৰা বাকী পইচা বা ঘৰখনৰ প্ৰয়োজনত। একে সময়তে খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পিছত পস্তাব লাগিব পাৰে, গতিকে খৰখেদাকৈ সিদ্ধান্ত একেবাৰে নল'ব, গতিকে এই ক্ষেত্ৰত নিশ্চয়কৈ মনত ৰাখিব লাগিব বা গুৰুত্ব দিব লাগিব বুলি কৈছে। পৰিয়ালক সময় নিদিলে টেনশ্যন বাঢ়িব কিছু লোকৰ। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা চাকৰিত শুভ দেখা পোৱা গৈছে। আজি বুজাবুজি যোগাযোগৰ দক্ষতা আৰু দূৰদৰ্শিতাৰে কাম আগবাঢ়িব। পুৰণা পৰিকল্পনা কাৰ্যকৰী কৰাৰ সময় বুলি কৈছে। ব্যৱসায়ত বিনিয়োগ সম্প্ৰসাৰণৰ অংশীদাৰিত্ব সম্পৰ্কীয় কথা হ'ব পাৰে। চুক্তিৰ সন্দৰ্ভত ভালকৈ পঢ়ক। চাকৰিত বা কৰ্মক্ষেত্ৰত ভ্ৰমণ বা নতুন দায়িত্ব পাব পাৰে। যুৱকৰ বাবে ইণ্টাৰ্ণশ্বিপ
চাকৰিত নতুন সুযোগ আছে। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ঘৰখনত এটা আনন্দৰ পৰিৱেশ থাকিব। স্বামী স্ত্ৰীৰ মাজত বুজাবুজি ভাল হ'ব। প্ৰেমত বিয়াৰ কথা আগবাঢ়িব পাৰে। অবিবাহিতসকলৰ বাবে ভাল বিশেষকৈ বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বতৰৰ প্ৰভাৱত এলাৰ্জি, ডিঙিৰ সমস্যা, চৰ্দি কাহ, পানী কমকৈ খালে দুৰ্বলতা আৰু ক্লান্তি বাঢ়িব। দৰৱ যদি খাইছে সময়মতে খাওক। যত্ন লওক। জিৰণি গাফিলতি নকৰিব। খোজ কঢ়া আৰু হালকা বা পাতল খাদ্য বা ব্যায়াম কৰক, ভাল হ'ব বুলি কৈছে। নিজৰ স্বাস্থ্যৰ নিজে যত্ন ল'ব লাগিব, মনত ৰাখিব। আনে ক'বহে পাৰে, গতিকে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক বুলি কৈছে। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। জয় শ্ৰীকৃষ্ণ। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। মিথুন ৰাশি, নতুন সক্ৰিয়তা আহিব। ৰৈ থকা কামবোৰে গতি লাভ কৰিব বুলি কৈছে। মনত বিশ্বাস আৰু সিদ্ধান্তত স্থিৰতা আহিব। ঘৰখনত হাঁহি ধেমালি এটা পৰিৱেশ থাকিব পাৰে। খৰচ আৰু সঞ্চয়ৰ প্ৰতি আগতকৈ বেছি সজাগ হ'ব। গাড়ী, প্ৰপাৰ্টি বা প্ৰয়োজনীয় ক্ৰয় কৰাৰ কথা ভাবিব পাৰে। পুৰণা সম্পৰ্কত মধুৰতা ঘূৰি আহিব। আজি এলাহ ভাৱ থাকিব। বিশেষকৈ সময় কিছু আপোনালোকৰ নিমিলাৰ বাবে কৰ্মক্ষেত্ৰত লেট হ'ব পাৰে। দৰকাৰী সুযোগ হাতৰ পৰা কিছু লোকৰ যাব পাৰে। আজি দায়িত্বৰ চাপ বিশেষকৈ অলপ দিনৰ বাবে বেছি লাগিব পাৰে। আজি আয়ৰ খৰচৰ ভাৰসাম্য যদি আঁতৰি যায় তেন্তে চিন্তা বাঢ়িব পাৰে। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা লাভৰ সুযোগ আহিব। বিশেষকৈ মাটি নিৰ্মাণ, ইণ্টেৰিয়ৰ, ৰিয়েল ইষ্টেটৰ গ্ৰাহকত সেৱাত। নতুন আঁচনিত কাম আৰম্ভ কৰাৰ আগতে সম্পূৰ্ণ তথ্য ল'ব। কিবা এটা নতুন কাম যদি আৰম্ভ কৰিবলৈ যায়, সেই আৰম্ভ কৰাৰ কামখিনিৰ ক্ষেত্ৰত বিশেষকৈ সকলো ডিটেইলছ পৰিপাটিকৈ ক্লিয়াৰ কৰি ৰাখিব, ভাল হ'ব। তথ্যবোৰ লৈ ল'ব। মাৰ্কেটিং, নেটৱৰ্কিঙত বিশেষকৈ মন দিলে ভাল হ'ব। পৰিয়ালত প্ৰেম আৰু সহযোগিতা বাঢ়িব। সৰু আপোনালোকৰ খুৰাৰ তৰ্কৰ পেচাল হ'ব পাৰে, কথাৰে সমাধান কৰক। প্ৰেমত বাহিৰৰ ব্যক্তিৰ হস্তক্ষেপ হ'বলৈ নিদিব। বৈবাহিক জীৱনত জীৱনসংগী অনুভৱক সন্মান কৰক। তেওঁলোকৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। তেওঁলোকৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব বুলি কৈছে। আজি বতৰ সলনি হোৱাৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত এলাৰ্জি, আপোনালোকৰ ছালত খজুৱতি, ৰেজ, পাতল খাদ্য খাওক বুলি কৈছে। তেল মছলাজাতীয় খাদ্য কমকৈ খাওক বুলি কৈছে। মহাদেৱক পূজা কৰক। আজি হনুমানজীৰ পূজা কৰক বুলি কৈছে। হনুমান চালিচা পাঠ কৰিলে উপকৃত হ'ব। মহাদেৱৰ কৃপাত, হনুমানজীৰ কৃপাত আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ওম নমঃ শিৱায়। জয় হনুমান। জয় হনুমান। কৰ্কট ৰাশি, আজি নতুন সক্ৰিয়তা আহিব। পজিটিভিটি মনলৈ আহিব। ৰৈ থকা কামত গতি আহিব। মনত বিশ্বাস আৰু সিদ্ধান্তত স্থিৰতা আহিব। ঘৰখনত হাঁহি ধেমালি এটা পৰিৱেশ থাকিব। খৰচ আৰু সঞ্চয়ৰ প্ৰতি সজাগ হ'ব। গাড়ীৰ, প্ৰপাৰ্টি বা প্ৰয়োজনীয় ক্ৰয়ৰ কথা আগবাঢ়িব। পুৰণা সম্পৰ্কত মধুৰতা ঘূৰি আহিব বুলি কৈছে। আলস্যৰ বাবে দৰকাৰী সুযোগ হাতৰ পৰা যাব পাৰে। দায়িত্বৰ চাপ অলপ দিনৰ বাবে বেছি লাগিব। আয় খৰচৰ ভাৰসাম্য যদি আপোনালোকৰ নাইকিয়া হয়, চিন্তা বাঢ়িব। আজি লাভৰ সুযোগ আহিব, কিন্তু এৰি দিবলৈ নালাগে বুলি কৈছে। কিবা এটা যদি ভাল অপৰচুনিটি আহে, সুযোগ সুবিধা আহে, সেইখিনি হাতৰ পৰা যাবলৈ দিব নালাগে, মনত ৰাখিব। মাটি নিৰ্মাণ, ইণ্টেৰিয়ৰ, ৰিয়েল ইষ্টেট গ্ৰাহকত সেৱাত সুবিধা পাব। নতুন আঁচনি কাম আৰম্ভ কৰাৰ বাবে দিনটো শুভ বুলি কৈছে। আজি কাম কাজত সফলতা পোৱাৰ যোগ। আত্মবিশ্বাস আৰু ভাগ্যৰ সহায় পাব। নতুন পৰিকল্পনা আৰম্ভ হ'ব বুলি কৈছে আৰু সাহস আহিব। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা দায়িত্ব বাঢ়িব। স্বীকৃতি পাব। লক্ষ্যৰ দিশ স্পষ্ট হ'ব। খৰচ নিয়ন্ত্ৰণ কৰক। বৃহস্পতিবাৰ আৰু বিশেষকৈ আজিৰ দিনটো আৰু মঙলবাৰ পূজা কৰিব বিষ্ণু ভগৱানক, ভাল হ'ব। আজি সঠিক সময়ত সঠিক সিদ্ধান্ত লৈ লাভান্বিত হ'ব। কৰ্মত স্থিৰতা অভিজ্ঞতাৰে কাম কৰিলে উপকৃত হ'ব। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব বুলি কৈছে। আজি যোগাযোগৰ দক্ষতা আপোনালোকৰ ভাল হ'ব বুলি কৈছে। সঠিক সময়ত সঠিক সিদ্ধান্ত ল'লে লাভান্বিত হ'ব। কৰ্মৰ ক্ষেত্ৰত স্থিৰতা আহিব বুলি কৈছে। ধৈৰ্য মনোবল বজাই ৰাখি কাম কৰিব লাগিব বুলি কৈছে। আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত ল'ব নালাগে। পৰিকল্পনা অনুসৰি আপোনালোকে আগবাঢ়িব লাগিব। ঘৰখনৰ দায়িত্বখিনি সুন্দৰভাৱে পালন কৰক। মৰম আৰু সহানুভূতি ঘৰখনৰ মানুহৰ ৰাখিব। কৰ্মক্ষেত্ৰত ধৈৰ্য ৰাখি কাম কৰক বুলি কৈছে। সংগ্ৰামবোৰ পৰিহাৰ কৰক বুলি কৈছে। আনন্দত কিছু আপোনালোকে সময় কটাব। নিজৰ মানসিক শান্তিৰ ওপৰত কিন্তু নিশ্চয়কৈ গুৰুত্ব দিব। নিজৰ মনৰ শান্তিৰ ওপৰত নিশ্চয়কৈ গুৰুত্ব দিব। ভাল প্ৰতিফলন দেখিব বুলি কৈছে। আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। বৈবাহিক জীৱনত জীৱনসংগীৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিব। বৈবাহিক জীৱনত সেইখিনি ধ্যান দিব।
আজি ব্যৱসায়ত কিন্তু পৰিকল্পনা অনুসৰি কাম কৰক বুলি কৈছে। পৰিকল্পনা বিফল হ'লে সমস্যা হ'ব পাৰে, গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব বুলি কৈছে। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ, আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। জয় শ্ৰীকৃষ্ণ, জয় হনুমান, জয় হনুমান। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি হৈছে সিংহ ৰাশি। আজি আপোনালোকৰ আত্মবিশ্বাস আৰু নেতৃত্ব শক্তি বেছি থাকিব। ৰবিৰ প্ৰভাৱত, সূৰ্যৰ প্ৰভাৱত সন্মান আৰু প্ৰভাৱ বাঢ়িব, কিন্তু লগতে খৰখেদা সিদ্ধান্ত আৰু অহংকাৰৰ পৰা বাছি চলিব লাগিব। দিনটো কৰ্ম আৰু সামাজিক কামৰ বাবে ভাল বুলি কৈছে। কেৰিয়াৰ আৰু ধনৰ ক্ষেত্ৰত আজি কৰ্মৰ ক্ষেত্ৰত অফিচত নতুন দায়িত্ব বা প্ৰজেক্ট পাব পাৰে। ঊৰ্ধ্বতন বিষয়ে আপোনালোকৰ কামৰ প্ৰশংসা কৰিব। চৰকাৰী কাম, প্ৰশাসন, মিডিয়া, শিক্ষাৰ লগত জড়িত লোকৰ বাবে দিনটো শুভ। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন ডিলৰ কথা বতৰা আগবাঢ়িব, কিন্তু কাগজ পত্ৰ চাই ল'ব বুলি কৈছে। ধন টকা পইচাৰ ক্ষেত্ৰত খৰচ বেছি হ'ব পাৰে, বিশেষকৈ ঘৰ আৰু বিলাসী সামগ্ৰীত। বিনিয়োগ কৰাৰ আগতে ভালকৈ ভাবি চাব। প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা পৰিয়ালত আপোনালোকৰ কথা মানি লোৱা হ'ব বুলি কৈছে। ইজনে সিজনৰ অনুভৱক বুজি পাব। পিতৃৰ লগত সম্পৰ্ক ভাল হ'ব বুলি কৈছে। আজি প্ৰেমত ইগ' বেছি নকৰিব, সৰু ভুল বুজাবুজি হ'ব পাৰে, গতিকে শান্তিৰে কথা পাতক। আৰু অবিবাহিতসকলৰ বাবে নতুন চিনাকিৰ যোগ। স্বাস্থ্যৰ ক্ষেত্ৰত শক্তি ভালে থাকিব, কিন্তু ৰ'দ আৰু গৰমৰ পৰা বাচক। মূৰৰ বিষ, বিপি আৰু চকুৰ যত্ন লওক। পানী বেছিকৈ খাওক আৰু 15 মিনিট যোগ আৰু প্ৰাণায়াম কৰক। আজি শুভ উপায়স্বৰূপে ৰবিবাৰ অৰ্থাৎ দেওবাৰ পুৱা সূৰ্যদেৱলৈ জল অৰ্পণ কৰক আৰু আদিত্য হৃদয় পাঠ কৰক বুলি কৈছে। পিতৃগুৰুৰ আশীৰ্বাদ লওক। সোণালী ৰঙৰ কাপোৰ পিন্ধিলে শুভ। শুভ সময় হৈছে পুৱা 9টাৰ পৰা 11টা বজাৰ সময়খিনিত। অশুভ সময় হৈছে দুপৰীয়া 2টাৰ পৰা 3:30 বজাৰ সময়খিনিত, 3:30ৰ সময়খিনিত। আজি এই সময়খিনিত কেৰিয়াৰৰ ক্ষেত্ৰত, ব্যৱসায়ৰ ক্ষেত্ৰত অনুকূল ফলাফল দেখিব, কিন্তু ধৈৰ্য সংযম বজাই ৰাখি কাম কৰিলে সিংহ ৰাশি জাতক জাতিকাসকলে অনুকূল ফলাফল দেখিব। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ বন্ধুবৰ্গৰ পৰিয়ালবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। পাৰিলে কমেণ্ট বক্সত জয় হনুমান লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি কন্যা ৰাশিলৈ আগবাঢ়িছোঁ। কন্যা ৰাশি 19 জুলাই 2026 দেওবাৰ। দৈনিক ৰাশিফল অনুসৰি আপোনালোকৰ বাবে আজিৰ দিনটোত বিশেষণ আৰু পৰিকল্পনাৰ দিন। আজি বুধৰ প্ৰভাৱত যোগাযোগ আৰু বুদ্ধি তীক্ষ্ণ হ'ব। সৰু সুৰাৰ কামতো মনোযোগ দিলে ডাঙৰ ফল পোৱাৰ সম্ভাৱনা আছে। আজি এই সময়খিনিত কৈছে যে বেছি চিন্তা আৰু নিখুঁত বিচৰাৰ স্বভাৱৰ পৰা বাছি থাকিব লাগিব। কেৰিয়াৰ আৰু ধন টকা পইচাৰ ক্ষেত্ৰত, কৰ্মৰ ক্ষেত্ৰত অফিচত কামৰ চাপ বাঢ়িব পাৰে। বিশেষকৈ ডিটেইলত কাম কৰক। একাউণ্ট, ৰিপৰ্ট, ডাটাৰ কামত সফলতা পাব। জ্যেষ্ঠ লোকে আপোনালোকৰ নিখুঁত কামৰ প্ৰশংসা কৰিব। যেতিয়া কামখিনি ভালকৈ কৰিব আপোনালোকক প্ৰশংসা কৰিব, কামৰ ক্ৰেডিট আপোনালোকে পাব। নতুন দায়িত্বও আজিৰ দিনটোত পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ব্যৱসায় দৃষ্টিকোণৰ পৰা নতুন আঁচনি আৰম্ভৰ আগত খৰচ আৰু লাভৰ হিচাপ ভালকৈ চাই ল'ব বুলি কৈছে। এই সময়খিনিত অংশীদাৰিত্ব সম্পৰ্কীয় কামত লিখিত চুক্তি ৰাখিব লাগে বুলি কৈছে। ধন টকা পইচাৰ ক্ষেত্ৰত আয় স্থিৰ থাকিব। অদৰকাৰী খৰচ নিয়ন্ত্ৰণ কৰক বুলি কৈছে। সঞ্চয়ৰ বাবে আজি ভাল আপোনালোকৰ দিন বুলি কৈছে। প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা পৰিয়ালত আপোনালোকৰ পৰামৰ্শৰ গুৰুত্ব বাঢ়িব। ঘৰৰ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্তত আপুনি আগভাগ ল'লে উপকৃত হ'ব। প্ৰেমত কিন্তু বেছি সময় এই সময়খিনিত সন্দেহ নকৰিব। খোলাখুলিকৈ কথা পাতক। যিটো ক'ব লগা আছে পোনপটীয়াকৈ ডাইৰেক্টলি কওক বুলি কৈছে। অবিবাহিতসকলৰ বাবে ঘৰখনৰ পৰিৱেশটো ভাল হ'ব বুলি কৈছে। ভাল সম্বন্ধ আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা, প্ৰাচনতন্ত্ৰৰ সমস্যা, স্নায়ুৰ যত্ন লওক বুলি কৈছে। বাহিৰৰ খাদ্য আৰু অনিয়মীয়া খোৱাৰ বাবে গেছৰ সমস্যা, এচিডিটি হ'ব পাৰে। টোপনি কম হ'লে চকুৰ তলত ক'লা দাগ আৰু ক্লান্তি বাঢ়িব আজি। ৰাতি পাৰিলে 9 বজাৰ বা 10 বজাৰ আগতে ৰাতি খাদ্য খাই শোৱাৰ অভ্যাস গঢ়ি তোলক বুলি কৈছে। আৰু ৰাতিপুৱাৰ সময়খিনি 30 মিনিট খোজ কাঢ়ক। শুভ উপায় আজি ভগৱান বিষ্ণুক তুলসী পাত আৰু হালধীয়া ফুল অৰ্পণ কৰক। সেউজীয়া ৰঙৰ কাপোৰ পিন্ধিলে শুভ ফল পাব। গৰু কুকুৰক সেউজীয়া ঘাঁহ বা ৰুটি খুৱাওক বুলি কৈছে। শুভ সময় হৈছে পুৱা 10:30ৰ পৰা 12:30ৰ সময়খিনিত। অশুভ সময় হৈছে 4টাৰ পৰা 5:30ৰ সময়খিনিত আবেলি। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হ'ব সেউজীয়া আৰু বগা। আজি হনুমানজীক পূজা কৰক, নিশ্চয়কৈ আপোনালোকে অনুকূল ফলাফল পাব। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। ওম নমঃ শিৱায়, জয় হনুমান। এবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশি 19 জুলাই 2026 আজি হৈছে দেওবাৰ। আজি আপোনালোকৰ বাবে ভাৰসাম্য আৰু সম্পৰ্কৰ দিন। শুক্ৰৰ প্ৰভাৱত, হনুমানজীৰ কৃপাত মন ভাল থাকিব। মানুহৰ লগত মিলা প্ৰীতি বাঢ়িব। সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অলপ কনফিউজন থাকিব, গতিকে খৰখেদা নকৰিব।
আৰু ৰৈ থকা টকা পইচাৰ আজিৰ দিনটো আপোনালোকে পাব পাৰে। কামত আজি গতি আহিব বুলি কৈছে। একে সময়তে কেৰিয়াৰ আৰু ধন টকা পইচাৰ ক্ষেত্ৰত, কৰ্মৰ ক্ষেত্ৰত, টিমত আৰু ক্লায়েণ্টৰ লগত কাম কৰাৰ বাবে আজি ভাল দিন। মাৰ্কেটিং, আইন, ডিজাইন, ফেশ্বন, গ্ৰাহক সেৱাৰ লোকৰ বাবে ভাল সুযোগ, সহকৰ্মীৰ পৰা ভাল সহায় পাব। ব্যৱসায়ৰ ক্ষেত্ৰত কৈছে যে আজি পুৰণা ক্লায়েণ্টৰ পৰা নতুন অৰ্ডাৰ পাব পাৰে। চুক্তি আপোনালোকৰ চাইন কৰাৰ আগত সকলো কাগজ পত্ৰ ভালকৈ চাই ল'ব বুলি কৈছে ব্যৱসায়িক ক্ষেত্ৰত। ধন টকা পইচাৰ ক্ষেত্ৰত আয়ৰ লগতে খৰচো বাঢ়িব। গাড়ী, ঘৰখনৰ সামগ্ৰী বা প্ৰপাৰ্টিত ধন খৰচ হ'ব পাৰে। বিনিয়োগ কৰাৰ আগতে বিশেষজ্ঞসকলৰ বা জনাশুনা মানুহৰ পৰা পৰামৰ্শ ল'লে উপকৃত হ'ব। প্ৰেম আৰু পৰিয়ালত হাঁহি ধেমালি এটা পৰিৱেশ থাকিব। ঘৰখনত যেতিয়া হাঁহি ধেমালি এটা পৰিৱেশ থাকিব, ঘৰখনৰ মানুহখিনিয়ে ইতিবাচক অনুভৱ কৰিব। ঘৰখনত এটা শান্তি এটা পৰিৱেশ থাকিলে মনটো ভাল লাগি থাকিব। ঘৰখনৰ মানুহ যেতিয়া ফূৰ্তিত থাকিব, আপুনি মানসিকভাৱে সন্তুষ্টি লাভ কৰি থাকিব বুলি কৈছে। জীৱনসংগীৰ লগত কৰাবলৈ যোৱাৰ পৰিকল্পনা হ'ব পাৰে বুলি কৈছে। আজি এই সময়খিনিত প্ৰেমত বুজাবুজি ভাল থাকিব, কিন্তু পুৰণা কথা উলিয়াই কাজিয়া একেবাৰে নকৰিব। যিখিনি হৈ গ'ল পাষ্ট, গতিকে সেইখিনি উলিয়াই পেলাই তৰ্ক পেচাল কৰিব নালাগে। বাহিৰৰ মানুহক আপোনালোকৰ ব্যক্তিগত কথা একেবাৰে নক'ব। অবিবাহিতসকলৰ বাবে ভাল প্ৰস্তাৱ আহিব পাৰে বুলি কৈছে। স্বাস্থ্য সাধাৰণতে আজি আপোনালোকৰ ভালেই থাকিব বুলি কৈছে। কিডনিৰ সমস্যা, ৰক্তচাপৰ সমস্যা, ছালৰ এলাৰ্জিৰ প্ৰতি সাৱধান হ'ব। বেছি তেল মছলাজাতীয় বাহিৰৰ খাদ্য আপোনালোকে নাখাব। পৰ্যাপ্ত পানী খাওক আৰু 8 ঘণ্টাৰ টোপনি লওক বুলি কৈছে। খোজ কঢ়া আৰু পাতল ব্যায়ামে আপোনালোকক সুস্থ কৰি ৰাখিব। উপায় হৈছে মা লক্ষ্মীক বগা ফুল আৰু মিঠাই অৰ্পণ কৰক। বগা বা হালধীয়া ৰঙৰ কাপোৰ পিন্ধক। আজি গৰীব কোনো মানুহক চাউল, চেনি, বগা কাপোৰ আপোনালোকে দান কৰিলে উপকৃত হ'ব। শুভ সময় হৈছে পুৱা 11টাৰ পৰা 1টা বজাৰ সময়খিনিত। অশুভ সময় হৈছে 3টাৰ পৰা 4:30 সময়খিনিত। শুভ সংখ্যা হৈছে 6 আৰু শুভ সংখ্যা হ'ব বগা আৰু গোলপীয়া ৰং। আজি সম্পৰ্কত মধুৰতা আৰু ধনত বৃদ্ধি হ'ব। ধৈৰ্য বজাই ৰাখক বুলি কৈছে। নিশ্চয়কৈ অনুকূল ফলাফল পাব। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক-জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি ৰবিবাৰ, শনি ৰবিৰ প্ৰভাৱ বুলি কৈছে। আজি আপোনালোকৰ বাবে কৰ্ম আৰু দায়িত্বৰ দিন। দেওবাৰৰ দিনটোত বিশেষকৈ মনত কামৰ চিন্তা লাগি থাকিব। শনিৰ প্ৰভাৱত ধৈৰ্য আৰু পৰিশ্ৰমৰ ফল আজি পাব পাৰে। আজি খৰখেদা নকৰি এটাকৈ কাম সম্পূৰ্ণ কৰিলে সফলতা নিশ্চিত। পিতৃৰ লগত সম্পৰ্ক ভালকৈ ৰাখক। কেৰিয়াৰ আৰু ধন টকা পইচাৰ ক্ষেত্ৰত, কৰ্মৰ ক্ষেত্ৰত, চৰকাৰী কাম, প্ৰশাসন, আইন, নিৰ্মাণ, লোহাৰ, চিমেণ্টৰ ব্যৱসায়ৰ লোকৰ বাবে দিনটো শুভ। জ্যেষ্ঠ বিষয়াৰ দায়িত্ব দিব আৰু দায়িত্বখিনি গুৰুত্ব সহকাৰে লওক বুলি কৈছে। আজি কামৰ প্ৰশংসা ভৱিষ্যতেও লাভ কৰিব। আজি কামৰ প্ৰশংসা আপোনালোকে ইন ফিউচাৰতো লাভ কৰি থাকিব। গতিকে কামখিনি ভালকৈ কৰিবৰ বাবে চেষ্টা কৰক। ব্যৱসায় দৃষ্টিকোণৰ পৰা পুৰণা ক্লায়েণ্টৰ লগত যোগাযোগ কৰক। নতুন বিনিয়োগ আজি নকৰিব। কাগজ পত্ৰ একাউণ্ট ভালকৈ ৰাখিব। ধন টকা পইচাৰ ক্ষেত্ৰত আয় স্থিৰ থাকিব, কিন্তু ঘৰখনৰ মেৰামতি, বাহন, দায়িত্বৰ বাবে আজি খৰচ বাঢ়িব পাৰে। সঞ্চয়ৰ কথা আপোনালোকে চিন্তা কৰক। আজি ঋণ লোৱা দিয়াৰ পৰা বাচি আপোনালোকে থাকিব লাগিব। প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে পৰিয়ালত গাম্ভীৰ্য থাকিব বুলি কৈছে। ঘৰখনৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ যত্ন লওক। তেওঁলোকৰ পৰামৰ্শ আজি আপোনালোকৰ বাবে লাভদায়ক হ'ব। প্ৰেমত প্ৰকাশ কম হ'ব পাৰে, কিন্তু কামৰ দ্বাৰা সংগীক প্ৰমাণ কৰিব। অবিবাহিতসকলৰ বাবে বিশেষকৈ বৰ্তমান শুভ দেখা পোৱা গৈছে। ঘৰখনৰ মানুহখিনিৰ জৰিয়তে আপোনালোকৰ সম্বন্ধৰ কথা আলোচনা হ'ব পাৰে। ভুল বুজাবুজি হ'লে আজি ঘৰখনত শান্তিৰে সমাধান কৰক। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা হাড়ৰ সমস্যা, দাঁতৰ সমস্যা, আঁঠুৰ সমস্যা, ছালৰ যত্ন লওক। বেছি কামৰ বাবে ভৰি আৰু কঁকালৰ বিষ হ'ব পাৰে, গতিকে এইখিনি ক্ষেত্ৰতো নিশ্চয়কৈ গুৰুত্ব দিব লাগিব বুলি কৈছে। আজি এই সময়খিনিত টোপনিৰ অভাৱৰ বাবে ক্লান্তি হ'ব পাৰে। ৰাতি সোনকালে টোপনি যাওক আৰু গৰম গাখীৰ খাওক বুলি কৈছে। শুভ উপায় হৈছে আজি দেওবাৰ, শনিদেৱক বিশেষকৈ তিল অৰ্পণ কৰক, ক'লা তিল অৰ্পণ কৰক, শনি চালিচা পাঠ কৰক। আজি দেওবাৰৰ দিনটোত সূৰ্য দেৱতাক পানী আগবঢ়াই কামখিনি কৰক। ক'লা আৰু নীলা ৰঙৰ কাপোৰ পিন্ধক। গৰীব কোনো ভিক্ষাৰী মানুহক খাদ্য, কাপোৰ দান কৰক। কুকুৰক ৰুটি খুৱাওক। শুভ সময় হৈছে 11টাৰ পৰা 1টা বজাৰ সময়খিনি দিনৰ। অশুভ সময় হৈছে আবেলি 2টাৰ পৰা 3:30 সময়খিনি। শুভ সংখ্যা হ'ব 8। আজি শুভ ৰং হ'ব নীলা, ক'লা ৰং। আজি অহংকাৰ আৰু জিদ আপোনালোকে এৰিব লাগিব। কামবোৰ হাতত লৈছে, শেষ নকৰালৈকে এৰি নিদিব, ভাল হ'ব। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। ধনুৰাশি জাতক-জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। এই সময়খিনি ধনুৰাশিৰ জাতক-জাতিকাসকলে ঘৰখনৰ দায়িত্বখিনি সুন্দৰভাৱে পালন কৰিব। আজি আপোনালোকৰ ভাগ্য আৰু আধ্যাত্মিকতাৰ দিন। ৰবি আৰু বৃহস্পতি সংযোগৰ বাবে
সংযোগৰ বাবে আত্মবিশ্বাস আৰু সন্মান দুয়োটাই বাঢ়িব। আজি নতুন কাম আৰম্ভ, পূজা পাঠ আৰু শিক্ষাৰ বাবে অতি শুভ। মনত আশাবাদী ভাৱ থাকিব আৰু মানুহক সহায় কৰি মনৰ শান্তি পাব বুলি কৈছে। আজি কৰ্ম আৰু ধন টকা পইচাৰ ক্ষেত্ৰত ৰবিবাৰ হ'লেও আজি বিশেষকৈ কল্পনা কৰাৰ শক্তি আপোনালোকক সহায় কৰিব বুলি কৈছে। ভৱিষ্যতৰ কামত আপোনালোকৰ বাবে অনুকূল ফল পাব। আজি শিক্ষাৰ, ধৰ্মৰ, প্ৰশাসন, বিদেশী কামৰ লগত জড়িত লোকৰ বাবে দিনটো শুভ। জ্যেষ্ঠ আৰু গুৰুৰ পৰা সহায় পাব বুলি কৈছে। ব্যৱসায় ক্ষেত্ৰত দীৰ্ঘম্যাদী বিনিয়োগ আৰু নতুন শাখা খোলাৰ বাবে দিনটো ভাবিব পাৰে। আজি ডাঙৰ চুক্তি চাইন কৰাৰ আগতে সাৱধান হওক বুলি কৈছে। আজি এই সময়খিনি নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখিব লাগিব। আজি আপোনালোকৰ কৰ্ম আৰু দায়িত্বৰ দিন, বিশেষকৈ ৰবিবাৰ হ'লে মনত কামৰ চিন্তা থাকিব। শনিৰ প্ৰভাৱত ধৈৰ্য আৰু পৰিশ্ৰমৰ ফল আজি পাব পাৰে, কিন্তু আজি খৰখেদা নকৰি এটাকৈ কাম ফিনিছ কৰক বুলি কৈছে। চৰকাৰী কাম, প্ৰশাসন, আইন, নিৰ্মাণ, লোহাৰ, চিমেণ্টৰ ব্যৱসায় লোকৰ বাবে দিনটো শুভ। আজি পুৰণা ক্লায়েণ্টৰ লগত যোগাযোগ হ'ব। নতুন বিনিয়োগ আজি নকৰিব। কাগজ পত্ৰ আপোনালোকে চাই মেলিহে আগবঢ়াওক বুলি কৈছে। ঘৰখনৰ মেৰামতি, বাহন, দায়িত্বৰ বাবে খৰচ বাঢ়িব। সঞ্চয় কৰাৰ চিন্তা কৰক বুলি কৈছে। ঋণ লোৱা দিয়াৰ ক্ষেত্ৰত সাৱধান হওক। আজিৰ দিনটোত কিছু উৎসাহ আৰু প্ৰত্যাহ্বানে ভৰা হ'ব। পৰিয়ালত পুৰণা বিবাদৰ সমাধান হ'ব পাৰে। পিতৃ মাতৃৰ পৰা সহায় পাব। কেৰিয়াৰত নতুন দায়িত্ব আহিব পাৰে। ব্যৱসায়ত নতুন ডিল লাভজনক হ'ব। প্ৰেমত ৰোমাঞ্চ বাঢ়িব, কিন্তু সংগীৰ ভাৱনাৰ সন্মান কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ, BP সমস্যা হ'ব পাৰে। নিয়মীয়া খোৱা বোৱা আৰু আৰাম কৰক। আজি এই সময়খিনিত বিশেষকৈ স্থিৰতা আৰু ভাৰসাম্য থাকিব। মনত আনন্দ পৰিৱেশ থাকিব বুলি কৈছে। মাতৃ পিতৃৰ আশীৰ্বাদ পাব। কেৰিয়াৰত লাহে লাহে উন্নতি হ'ব। ব্যৱসায়ত পুৰণা ক্লায়েণ্টৰ পৰা লাভ হ'ব পাৰে। প্ৰেমত আৱেগিক সংযোগ বাঢ়িব। অবিবাহিতসকলৰ বাবে নতুন সুযোগৰ সম্ভাৱনা আছে। এই সময়খিনি নিজৰ কাম কাজখিনি কেনেকৈ সুন্দৰভাৱে পৰিচালনা কৰিব পাৰি বা আগবঢ়াই নিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। নিশ্চয়কৈ আপোনালোকে ভাল প্ৰতিফলন দেখিব বুলি কৈছে। ঘৰখনৰ দায়িত্বখিনি পালন কৰাৰ লগতে কৰ্মক্ষেত্ৰত নিজৰ আধৰুৱা কামখিনি পূৰণ কৰিব পাৰিব আজি ধনুৰাশি জাতক জাতিকাসকলে। এই সময়খিনিত উৎসাহ আৰু প্ৰত্যাহ্বানে আপোনালোকক সহায় কৰিব। কঠোৰ পৰিশ্ৰমৰ ফল পাব। এই ৰোমাঞ্চ বাঢ়িব। প্ৰেমত বিশেষকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ যোগ আছে বুলি কৈছে। একে সময়তে এই আৱেগিক সংযোগ বাঢ়িব। অবিবাহিতসকলটো শুভ দেখা পোৱা গৈছে। আজি সহকৰ্মীৰ লগত মিলি কাম কৰিলে ভাল হ'ব। সৰু সৰু ভুল বুজাবুজিৰ পৰা বাচি থাকিব লাগিব। টোপনি কম হোৱাৰ বাবে ক্লান্তি হ'ব পাৰে। আজি ভ্ৰমণৰ যোগ আছে, কিন্তু আগতে পৰিকল্পনা কৰিব বুলি কৈছে। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আৱেগিকভাৱে শক্তিশালী হোৱাৰ দিন। পৰিয়ালত আপোনালোকৰ গুৰুত্ব বাঢ়িব। মাতৃ পিতৃৰ লগত সম্পৰ্ক ভাল হ'ব। দিনটো আৰম্ভণিৰ সময়। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আৱেগিকভাৱে শক্তিশালী হোৱাৰ দিন। আজি পৰিয়ালত আপোনালোকৰ গুৰুত্ব বাঢ়িব। মাতৃ পিতৃৰ লগত সম্পৰ্ক ভাল হ'ব। কেৰিয়াৰত পদোন্নতি বা দৰমহাৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। ব্যৱসায় লাভ হ'ব। একে সময়তে কৰ্ম আৰু সেৱাৰ দিন বুলি কৈছে। অফিচত আপোনালোকৰ কামৰ প্ৰশংসা হ'ব। নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা আছে। পৰিয়ালত ভাই ভনীৰ পৰা সহায় পাব। পেট আৰু ছালৰ যত্ন লওক বুলি কৈছে। সঞ্চয়ৰ বাবে সময় ভাল। ভুল বুজাবুজিবোৰ দূৰ হ'ব বুলি কৈছে। আজি সম্পৰ্কৰ ভাৰসাম্য দিন। ব্যৱসায়ত বা অংশীদাৰিত্ব সম্পৰ্কীয় কামত লাভ হ'ব। কিডনী আৰু ৰক্তচাপৰ যত্ন লওক বুলি কৈছে। বিলাসী সামগ্ৰীত খৰচ হ'ব পাৰে। গোপনীয়তা আৰু গৱেষণাৰ বিশেষকৈ দিন আজি। কেৰিয়াৰত গোপন প্ৰজেক্ট সফলতা হ'ব পাৰে। মানসিক চাপ আৰু টোপনিৰ অভাৱ হ'ব পাৰে। সন্দেহ নকৰিব। নিয়ন্ত্ৰণ কৰিব লাগিব। প্ৰেম বা বৈবাহিক জীৱনত হঠাৎ খৰচবোৰ বাঢ়িব পাৰে বুলি কৈছে। একে সময়তে এই সময়খিনিত ভাগ্য আৰু জ্ঞানৰ দিন। শিক্ষা, ধৰ্ম আৰু ভ্ৰমণৰ বাবে শুভ। জ্যেষ্ঠ লোকৰ পৰা আশীৰ্বাদ পাব। নতুন সুযোগ আহিব। কেৰিয়াৰত দান ধৰ্মত খৰচ হ'ব পাৰে বুলি কৈছে। শুভ সংখ্যা 3। শুভ ৰং হ'ব হালধীয়া। উপায়স্বৰূপে ভগৱান বিষ্ণুক পূজা কৰক। আজি হনুমানজীক পূজা কৰক। নিশ্চয়কৈ অনুকূল ফলাফল দেখিব। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। একে সময়তে বিশেষকৈ আপোনালোকৰ এই মাহৰ এই সময়খিনিত আজিৰ দিনটোত বিশেষকৈ আপোনালোকৰ তৎক্ষণাত ফল আপোনালোকৰ পাবৰ বাবে ধৈৰ্য লাগিব। কেৰিয়াৰত চাপ আৰু স্বীকৃতিত আপোনালোকৰ কিছু সম্ভাৱনা আছে। আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত পুৰণা প্ৰেম ঘূৰি অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি বিশেষকৈ অনৈতিক কামৰ পৰা আঁতৰি থাকক। দীৰ্ঘদিনৰ বিশেষকৈ পঢ়াৰ কেৰিয়াৰৰ ক্ষেত্ৰত বা কৰ্মক্ষেত্ৰত চেষ্টা কৰি থকা যিখিনি কাম, সেই কামে গতি লাভ কৰিব। পৰিয়াল আৰু সম্পত্তিৰ বিষয়ে আলোচনা হ'ব। স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে। দিনটোৰ প্ৰথম ভাগত আৱেগিক সুস্থতা আৰু ব্যক্তিগত বৃদ্ধি দিন বুলি কৈছে। নতুন অধ্যায় আৰম্ভ হ'ব পাৰে। আজি পৰিয়ালৰ পৰা সহায় বাঢ়িব। কেৰিয়াৰত লাহে লাহে উন্নতি হ'ব বুলি কৈছে। আভ্যন্তৰীণ শান্তিৰ ওপৰত ফ'কাছ দিব লাগিব। আভ্যন্তৰীণ পৰিৱৰ্তন, অন্ত আৰু নৱীকৰণৰ দিন আজি। বন্ধু আৰু টিম ৱৰ্কৰ পৰা শিকিবলৈ পাব বুলি কৈছে। আজি 19 জুলাইত আজিৰ দিনটো আপোনালোকৰ আত্মমূল্যৰ বুজাৰ দিন। কামত প্ৰশংসা পোৱাৰ সম্ভাৱনা আছে।
অন্তৰ্মুখী শক্তিৰে আৰম্ভ কৰক সম্পৰ্কত সততাৰে শক্তিশালী হ'ব বুলি কৈছে। কমিউনিকেশ্যন আৰু সৰু ধৰণৰ সমস্যা সমাধান কৰিব। আত্মবিশ্বাসৰ বাবে প্ৰফিট বাঢ়িব বুলি কৈছে। আৱেগিকভাৱে বিশেষকৈ গভীৰতাৰ দিন সম্পৰ্কত সততাৰ দৰকাৰ। এই সময়খিনিত আত্মবিশ্বাস আৰু সৃষ্টিশীলতা বাঢ়িব আৰু সৰু হৈ নাথাকিব। এইটো হৈছে মন্ত্ৰ। নতুন কিবা এটা আৰম্ভ কৰাৰ সময়। আৱেগিকভাৱে স্থিৰ শক্তিয়ে মাহটো আৰম্ভ হ'ব। এই সময়খিনি আন্তৰিক সম্পৰ্ক গভীৰ হ'ব। দম্পতীয়ে বৈবাহিক জীৱনত বিশেষকৈ বিশ্বাস বাঢ়িব। ধনৰ সুযোগ থাকিব কিন্তু অস্থিৰতা থাকিব। আজি সৰু হৈ কামখিনি কিছু ক্ষেত্ৰত আপোনালোকে কৰিবৰ বাবে চেষ্টা কৰিব লাগিব। লাহে লাহে উন্নতি হ'ব। নতুন পদ্ধতিৰে কাম কৰাৰ ইচ্ছা হ'ব। বন্ধুৰ পৰা প্ৰেৰণা পাব বুলি কৈছে। প্ৰেমত সৎ কথা বতৰাৰে সুস্থতা আৰু অন্তৰংগতা আনিব। অবিবাহিতসকলৰ বাবে শক্তিশালী আকৰ্ষণ কিন্তু লাহে লাহে আগবাঢ়িব বুলি কৈছে। দিনটো সুন্দৰভাৱে পাৰ হওক। মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ। মীন ৰাশি। মীন ৰাশি আজি চন্দ্ৰৰ প্ৰভাৱ আৰু বুধৰ দিন। একে সময়তে সিদ্ধান্ত লোৱা, কমিউনিকেশ্যন আৰু নতুন কাম আৰম্ভ কৰাৰ বাবে ভাল দিন বুলি কৈছে। আজি মীন ৰাশি জাতক জাতিকাসকলৰ ব্যস্ততাপূৰ্ণ দিন হ'ব। জ্যেষ্ঠ লোকৰ পৰা সহায় আৰু পইচা খৰচৰ আগত ভাবক। প্ৰেমত অহংকাৰ এৰক বুলি কৈছে। পৰিয়ালত আনন্দৰ বাতাবৰণ থাকিব। কেৰিয়াৰত লাহে লাহে উন্নতি। বন্ধুৰ পৰা সুখবৰ আহিব পাৰে। স্বাস্থ্যৰ যত্ন লওক। শুভ ৰং আজি বগা। শুভ সংখ্যা হ'ব 6। কমিউনিকেশ্যন স্কিল আজি কামত আহিব। নতুন আইডিয়াৰ বাবে দিনটো ভাল। খৰচ বেছি হ'ব পাৰে। সংগীৰ লগত ভুল বুজাবুজি নকৰিব। একে সময়তে এই সময়খিনিত আৱেগিকভাৱে শক্তিশালী থাকিব। পৰিয়ালৰ পৰা সহায় পাব। কামত সফলতা। পেটৰ সমস্যাৰ পৰা বাচক বুলি কৈছে। নেতৃত্বৰ সুযোগ আহিব। আত্মবিশ্বাস বাঢ়িব কিন্তু খৰচ নিয়ন্ত্ৰণ কৰক। স্বাস্থ্যত ক্লান্তি হ'ব পাৰে। কামত প্ৰশংসা পাব। নতুন দায়িত্ব পাব পাৰে। ধন সঞ্চয়ৰ বাবে ভাল দিন। মানসিক শান্তিৰ বাবে ধ্যান কৰিবলৈ কৈছে। সম্পৰ্কত মধুৰতা থাকিব। দিনটোৰ প্ৰথম ভাগত ব্যৱসায়ত নতুন চুক্তি পাব পাৰে। ভ্ৰমণৰ পৰিকল্পনা সফল হ'ব। দিনটোৰ দ্বিতীয়াৰ্ধত গোপন কামত সফলতা। খং আৰু সন্দেহ নিয়ন্ত্ৰণ কৰক। পইচাৰ আগমন ভাল। শিক্ষা আৰু ধৰ্মীয় কামত মন যাব। জ্যেষ্ঠ লোকৰ আশীৰ্বাদ পাব। ভ্ৰমণৰ সুযোগ আছে। আজি কৰ্মত কঠোৰ পৰিশ্ৰমৰ ফল পাব। পিতৃৰ স্বাস্থ্যৰ যত্ন লওক। বিনিয়োগৰ আগত ভালকৈ ভাবিব। বন্ধুৰ পৰা সহায় পাব। নতুন কাম আৰম্ভ কৰিব পাৰে। বিশেষকৈ টেকন'লজি কামত লাভ হ'ব। আধ্যাত্মিকতাৰ বাঢ়িব আজি মীন ৰাশি জাতক জাতিকাসকলৰ। দান ধৰ্ম কৰিলে মনৰ শান্তি আহিব। প্ৰেমত আৱেগিক সংযোগ গভীৰ হ'ব। শুভ ৰং হ'ব হালধীয়া। শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 3। আজি উপায়স্বৰূপে গৰীব কোনো ছাত্ৰ ছাত্ৰীক কিতাপ দান কৰক। আজি বেছি চিন্তা নকৰিব আৰু খৰখেদাৰকৈ সিদ্ধান্ত নল'ব। গতিকে মনত ৰাখিব। দিনটো সুন্দৰভাৱে পাৰ হওক। মনৰ ইচ্ছাবোৰ পূৰণ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি আজি ৰাশিফল ভিডিঅ'টো ইমানেই। ধন্যবাদ। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত জয় হনুমান ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব।